নমস্কাৰ সকলোকে আৰু স্বাগতম জনাইছোঁ আমাৰ অন্যতম ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম G7 2025 শীৰ্ষ সন্মিলন। ইতিমধ্যে 15 জুন তাৰিখে 15ৰ পৰা 17 জুন তাৰিখলৈকে G7 সন্মিলন হৈ গৈছে আৰু এই G7 সন্মিলন বা G7 কি হয়, G7ৰ উদ্দেশ্য কি, G7ৰ ইতিহাস কি, G7ৰ ভাৰতৰ সৈতে সম্পৰ্ক কি আৰু 2025 চনৰ ইতিমধ্যে হৈ যোৱা এই G7 সন্মিলনৰ কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ল সেই বিষয়ে আমি আলোচনা কৰিম। ইতিমধ্যে আপোনালোকে নিউজৰ হেডলাইনসমূহ বনি আছে, দেখিছে টাইমছ অফ ইণ্ডিয়া, দ্য হিন্দু, হিন্দুস্তান টাইমছ, দ্য ইণ্ডিয়ান এক্সপ্ৰেছ নিউজ পেপাৰসমূহত আপোনালোকে দেখিছে নিউজৰ হেডলাইন বনি আছে। তো এই G7 কি হয় আমি সেই বিষয়ে আলোচনা কৰিম। আৰু এটা কথা, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, কাৰণ ইতিমধ্যে গম পাইছে আজি অলপ দিনৰ আগলৈকে, আজি এবছৰ দুবছৰৰ আগলৈকে অসমৰ পৰীক্ষাসমূহত বিশেষ তেনেকুৱা কাৰেণ্ট এফেয়াৰ্ছৰ ইমান ডিটেইলছত কুৱেশ্যন অহা নাছিলে বা তেনেকুৱা কুৱেশ্যন সোধা নাছিলে। আজিকালি দেখা যায় যে বহুত ডেপথত, বহুত গভীৰ কুৱেশ্যন, মানে ভিতৰৰ পৰা কুৱেশ্যনবিলাক সোধে। এতিয়া ইতিহাস বা সাহিত্য এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিয়ে এক্সামিনাৰে নাথাকে। তাৰ বাহিৰেও কাৰেণ্ট এফেয়াৰ্ছৰ যিসমূহ গুৰুত্বপূৰ্ণ বিষয় হয় সেই বিষয়সমূহৰ পৰা বহুত কুৱেশ্যন আহে। G7ত ঠিক সেইদৰে এটা গুৰুত্বপূৰ্ণ এখন মঞ্চ। আমি সেই G7ৰ বিষয়ে আমি আজি ডিটেইলছত কথাখিনি জানিম। তো এইবাৰ 2025 চনৰ G7 সন্মিলন হৈছিলে কানাডাৰ এলবাৰ্টত হৈছিলে। কানাডাৰ এলবাৰ্টত কানানাস্কিছ নামৰ এখন ঠাইত কি হৈছিলে G7ৰ সন্মিলন হৈছিলে। আৰু এই G7 সন্মিলন আমাৰ ভাৰতৰ পৰা নিমন্ত্ৰণ কৰা হৈছিলে। কানাডাৰ প্ৰাইম মিনিষ্টাৰে, অৰ্থাৎ কানাডাৰ প্ৰধানমন্ত্ৰীয়ে নিমন্ত্ৰণ কৰিছিলে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে সেই সন্মিলনত অংশগ্ৰহণ কৰিছে। এই G7 কি হয় আমি সেই বিষয়ে অলপমান জানি লওঁ। G7 প্ৰথমতে আছিলে G6, তাৰপিছত হৈছে G7, তাৰপিছত হ'ল G8, তাৰপিছত আকৌ পুনৰ হ'ল G7। অৰ্থাৎ কাহিনীটো এনেকুৱা ধৰণৰ। G7 কেনেধৰণে এই মঞ্চখন কি কাৰণে স্থাপন হ'ল, এই মঞ্চখনৰ ইতিহাস কি, আমি সেই বিষয়ে অলপমান ডিটেইলছত জানি লওঁ। যেতিয়া 1970 চন মানত বিশ্বত তেলৰ সংকট হৈছিলে, কাৰণ 1970 চন সেই সময়খিনি বিশ্বৰ দেশসমূহে কি কৰিছিলে, ইণ্ডাষ্ট্ৰিয়েল অৰ্থাৎ উদ্যোগবিলাক স্থাপন কৰিছিলে। আৰু উদ্যোগবিলাক স্থাপন কৰিছিলে, নতুন নতুন টেকন'লজি আৰম্ভ হৈছিলে। তো সেই নতুন নতুন টেকন'লজি আৰম্ভ হোৱাৰ ফলত তেতিয়া দেশসমূহক বহুত শক্তিৰ প্ৰয়োজন হৈছিলে। শক্তিৰ প্ৰয়োজন পূৰণ কৰিবৰ কাৰণে কয়লা বা খাৰুৱা তেলৰ প্ৰয়োজন হৈছিলে। আৰু সেই খাৰুৱা তেলৰ কি হৈছিলে, 1970 মানৰ পৰা খাৰুৱা তেলৰ এক সংকট হৈছিলে। আৰু খাৰুৱা তেলৰ সংকট হোৱাৰ মূল কাৰণ আছিলে অপেক। অপেকো এটা সংস্থা। অপেক হৈছে অৰ্গেনাইজেশ্যন অফ পেট্ৰলিয়াম এক্সপৰ্ট কাণ্ট্ৰিজ। অপেকৰ ফুল ফৰ্ম কি, অৰ্গেনাইজেশ্যন অফ পেট্ৰলিয়াম এক্সপৰ্ট কাণ্ট্ৰিজ। আৰু এই অপেকৰ কিছুমান বাধাৰ বাবে তেলৰ সংকট হয়। আৰু তেলৰ সংকট হোৱাৰ ফলত কেইখনমান পশ্চিমীয়া দেশ আৰু এখন আছে এছিয়াৰ দেশৰ মাজত, তেওঁলোকৰ কি হয়, ফ্ৰান্সৰ ৰামবুলি নামৰ এখন ঠাইত এই দেশকেইখন লগ হৈ পেলাই তেওঁলোকে এই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে, তেওঁলোকৰ যিসমূহ সমস্যা, ধৰি লওক পোনপ্ৰথমে G7 বা G6 গঠন হৈছিলে তেওঁলোকৰ অৰ্থনৈতিক সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে। যেতিয়া 1970 চনত তেলৰ সংকট হয়, তেলৰ সংকট হোৱাৰ ফলত দেশসমূহত অৰ্থনৈতিক বাধা আহি পৰিছিলে। কাৰণ তেল নহ'লেতো মেচিন নচলিব বা শক্তি নাপালেতো মেচিনসমূহ নচলিব। আৰু সেইকাৰণে কি হৈছিলে, দেশসমূহ লগ হৈ পেলাই চিন্তা চৰ্চা কৰিছিলে যে কেনেধৰণে কি কৰিব পাৰে। আৰু তেলৰ সংকট হোৱাৰ লগে লগে যেতিয়া ইণ্ডাষ্ট্ৰীবিলাক নচলিব, ইণ্ডাষ্ট্ৰী নচলোৱাৰ লগে লগে নিবনুৱা সমস্যা হ'ব, মূল্য বৃদ্ধি হ'ব আৰু অনেক ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব। ফলত সেই দেশসমূহ লগ খাই পেলাই ইয়াৰ ভিতৰত কেইখনমান দেশ হৈছে G7ত থকা দেশকেইখন মই কৈ দিছোঁ। পোনপ্ৰথমে G7 নাছিলে, G6 আছিলে, G6 নামেৰে জনা গৈছিলে, G6। আৰু G6ত থকা দেশকেইখন হৈছে, এখন হৈছে USA,
এখন হৈছে UK, এখন হৈছে ফ্ৰান্স, এখন হৈছে জাৰ্মানী, এখন হৈছে জাপান আৰু আনখন হৈছে ইটালী। ঠিক আছে, মনত ৰাখিব। এখন হৈছে USA, UK, জাপান, ফ্ৰান্স, জাৰ্মানী আৰু ইটালী। এই দেশকেইখন লগ হৈ পেলাই G6 নামৰ, অৰ্থাৎ গ্ৰুপ অফ 6 কাউণ্ট্ৰিজ, অৰ্থাৎ 6খন দেশ লগ লাগি পেলাই কি হয়, তেওঁলোকৰ সেই যিসমূহ সমস্যা, সেই সমস্যাসমূহ, অৰ্থনৈতিক যিসমূহ বাধা বা তেওঁলোকৰ তেনেকুৱা ধৰণৰ সমস্যা, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যিসমূহ সমস্যা আহিছে, সেই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে গোটেই দেশকেইখন লগ হৈ পেলাই সেই সমস্যাসমূহ কেনেধৰণে সমাধান কৰিব পাৰি তাৰ বাবে এখন মঞ্চ অৰ্থাৎ ফৰাম গঠন কৰে। সেই ফৰামখন গঠন কৰি পেলাই তেওঁলোকে সেই সমস্যাসমূহ আলোচনা কৰে। তাৰপিছতে কি হয়, এইখিনি হয় আপোনাৰ 1975, অৰ্থাৎ G7 কেতিয়া গঠন হয়, 1975। 1975 G7ৰ গঠন হয়। 1975 G7ৰ গঠন হোৱাৰ লগে লগে 1976 কানাডা দেশখনে ইয়াত জইন কৰে। কানাডা দেশখনে ইয়াত জইন কৰাৰ ফলত ই কি হৈ যায়, G7 হৈ যায়। G7 হৈ যায়। তাৰপিছতে আকৌ 1998ত ৰাছিয়াই ইয়াত জইন কৰে, ৰাছিয়া লগ খায়। ৰাছিয়া লগ খোৱাৰ ফলত এইখন কি হৈ যায়, G8 হৈ যায়। তাৰপিছত এখন কি হয়, G8। ঠিক সেইদৰে চলি থাকিলে, তেওঁলোকৰ আলোচনাসমূহ চলি থাকে প্ৰতি বছৰে, প্ৰতি 1 বছৰৰ মূৰত তেওঁলোকৰ তেনেধৰণে মিটিং হয়। মিটিং হৈ পেলাই তেওঁলোকে সেই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে চেষ্টা কৰে। তাৰপিছত ৰাছিয়াই কি কৰিলে, 2014 চনত ৰাছিয়াই 2014 চনত ইউক্ৰেইন নামৰ দেশখন, এতিয়া যিখন দেশৰ লগত ৰাছিয়া যুদ্ধ কৰি আছে, ইউক্ৰেইনৰ ৰাজধানী হৈছে কিয়েভ, আৰু সেই ইউক্ৰেইনৰ লগত তেওঁলোকে ইউক্ৰেইনক হস্তক্ষেপ কৰাৰ ফলত এই G7 দেশকেইখনে ৰাছিয়াক G7 বা অৰ্থাৎ G8ৰ পৰা বহিষ্কাৰ কৰে। G8ৰ পৰা বহিষ্কাৰ কৰাৰ লগে লগে এখন দেশ কমি যোৱাৰ লগে লগে কেইখন দেশ থাকে, G7 হ'ল। বৰ্তমান এতিয়া G7ত এই 7খন দেশ আছে। কি আছে, USA, UK, জাপান, ফ্ৰান্স, জাৰ্মানী, ইটালী, তাৰপিছতে কানাডা আৰু এইকেইখনে। ঠিক আছে, তাৰপিছত এতিয়া বৰ্তমান G7 হৈ থাকে। আৰু এই G7 এতিয়া শেহতীয়াকৈ 2025 চনৰ 15 পৰা 17 জুন তাৰিখে 15 জুন টু 17 জুনলৈ তেওঁলোকৰ মিটিং হয়, তেওঁলোকৰ ছাবমিট হয়, অৰ্থাৎ সন্মিলন হয়। আৰু এই সন্মিলনত তেওঁলোকে এই 7খন দেশটো থাকিবই, থকাৰ লগে লগে আৰু কেইখনমান তেনেকুৱা ভাল মানে অৰ্থনৈতিকভাৱে শক্তিশালী দেশক তেওঁলোকে ইয়ালৈ নিমন্ত্ৰণ কৰে, মানে আলহী হিচাপে নিমন্ত্ৰণ কৰে। আলহী হিচাপে নিমন্ত্ৰণ কৰাৰ ভিতৰত আমাৰ ভাৰত আছে, তাৰপাছত মেক্সিকো আছে, ব্ৰাজিল আছে, চাউথ কোৰিয়া আছে। এনেধৰণৰ দেশসমূহক কি কৰে, ইয়ালৈ নিমন্ত্ৰণ কৰে। ঠিক সেইদৰে এইবাৰো তেনেকৈ নিমন্ত্ৰণ কৰিছে। আৰু কানাডাত হৈছিলে, কানাডাৰ ক'ত হৈছিল, এলবাৰ্টো কানানাস্কিছ নামৰ এখন ঠাইত কি হৈছিলে, G7ৰ সন্মিলন হৈছিলে। আৰু কানাডাৰ বৰ্তমান প্ৰাইম মিনিষ্টাৰ হৈছে মাৰ্ক কাৰ্নি হৈছে কানাডাৰ বৰ্তমান প্ৰাইম মিনিষ্টাৰ, অৰ্থাৎ প্ৰধানমন্ত্ৰী। ঠিক আছে, আৰু এটা কথা, এই G7ত যিকেইখন কাউণ্ট্ৰি আছে, ইয়াৰ লগতে ইউৰোপিয়ান ইউনিয়নো ইয়াৰ মানে এই G7ৰ যি মিটিং হয়, যি ছাবমিট হয়, তাত ইউৰোপিয়ান ইউনিয়ন মানে ইউৰোপৰ যিসমূহ দেশ আছে সেইসমূহ দেশে গঠন কৰা এটা সংস্থা। আৰু এই ইউৰোপিয়ান ইউনিয়নৰ দেশসমূহো এই মিটিঙত বা এই ছাবমিটত নিমন্ত্ৰণ কৰা হয়, আৰু তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰে। এইবাৰ ইউক্ৰেইনে অংশগ্ৰহণ কৰিছে, তাৰ লগে লগে বাকী যিসমূহ ইউৰোপিয়ান কাউণ্ট্ৰি আছে, পশ্চিমীয়া যিসমূহ দেশ আছে, সেই দেশসমূহে ইয়াত অংশগ্ৰহণ কৰে। বুজি পালে কথাটো?
আৰু কেইটামান মূল কথা হ'ল G7-ৰ কোনো নিৰ্দিষ্ট কাৰ্যালয় নাই। G7 যিটো তেওঁলোকৰ যিখন মঞ্চ, G7-ৰ যিখন মঞ্চ, তেওঁলোকৰ কোনো স্থায়ী সচিবালয় নাই বা স্থায়ী হেডকোৱাৰ্টাৰ নাই, পাৰ্মানেণ্ট হেডকোৱাৰ্টাৰ নাই। সেইকাৰণে সেইটো কনফিউজ নহ'ব বোলে G7-ৰ হেডকোৱাৰ্টাৰ কি। G7-ৰ কোনো হেডকোৱাৰ্টাৰ নাই। তেওঁলোকে কি কৰে, প্ৰতি বছৰে ৰাউণ্ড ছিষ্টেমত, এইবাৰ যদি কানাডাত হ'ল, নেক্সট বাৰ USA-ত হ'ব, নেক্সট বাৰ UK-ত হ'ব, নেক্সট বাৰ এনেধৰণে তেওঁলোকৰ মিটিংসমূহ প্ৰতি বছৰে ঘূৰি ঘূৰি ইখনৰ পিছত সিখন দেশত অনুষ্ঠিত হৈ থাকে। বুজি পালে? এতিয়া কথাটো হ'ল G7-ত যিহেতু ভাৰত যিহেতু G7-ৰ সদস্য নহয়, আৰু ভাৰতৰ G7-ৰ যিহেতু সদস্য নহয়, সেইকাৰণে ভাৰতে কিহত আছে? ব্ৰিক্সত আছে। ব্ৰিক্স। G7-নো কি কি কাম কৰিছে? G7-এ যদি কি কেনেকুৱা সহায় কৰিছে বা কেনেকুৱা ধৰণৰ ভাল কাম কৰিছে, তাৰ ভিতৰত এটা হৈছে 1997-ত ৰাছিয়াৰ এটা ঠাই চেৰেনোবিল নামৰ এখন ঠাইত কি হৈছিলে? পাৰমাণৱিক দুৰ্ঘটনা হৈছিলে। পৰমাণু কিবা কেন্দ্ৰত কিবা এটা দুৰ্ঘটনা হৈছিলে। তাত তেওঁলোকে অৰ্থনৈতিকভাৱে সহায় কৰিছিলে। লগতে 2002 চনত তেওঁলোকে এইডছ, যক্ষ্মা ৰোগ, এনেকুৱা ধৰণৰ যিসমূহ বেমাৰ আছে, সেই বেমাৰসমূহ নাইকিয়া কৰিবৰ কাৰণে, নিশেষ কৰিবৰ কাৰণে তেওঁলোকে তেনেকুৱা ধৰণৰ সিদ্ধান্ত লৈছিলে, কিছুমান সিদ্ধান্ত লৈছিলে সেইসমূহ সমাপ্ত কৰাৰ কাৰণে, আৰু সেই তেনেকুৱা ধৰণৰ সিদ্ধান্তসমূহে লোৱা হয়। এতিয়া বুজি পালে G7 কি হয় বা G7-ৰ ইতিহাস কি হয়। তো এইখিনিয়ে আছিলে G7-ৰ মূল কথা। তাৰপিছত আমি এইখন মেপত দেখিছে কানাডাৰ ইয়াত হৈছিলে এলবাৰ্টো, আৰু এটা G7-ৰ মিটিংসমূহ দেখিছে ৰাউণ্ড টেবুলত হৈছে। এইজন ডনাল্ড ট্ৰাম্প, এনেধৰণে এগৰাকী ইটালীৰ। এতিয়া আমি G7-ৰ ওপৰত দুটামান MCQ সলভ কৰি চাওঁ। G8 গোটটো কোন বছৰ গঠন কৰা হৈছিলে? G8 গোটটো কোন বছৰ গঠন কৰা হৈছিলে? 1975। কেতিয়া আৰু কোন ৰাষ্ট্ৰ যোগ দিয়াৰ পিছত G7 হৈ পৰে? কেতিয়া হৈছিলে? অপশ্যন নম্বৰ C, 1976 কানাডা। 1976-ত যেতিয়া কানাডাই অংশগ্ৰহণ কৰে G6-ত, তেতিয়া এই ফৰামটো কি হৈ যায়? G7 হৈ যায়। তাৰপিছতে ৰাছিয়া কেতিয়া G8-ত যোগ দিয়ে? ৰাছিয়াই 1998-ত G8-ত যোগ দিয়ে। ৰাছিয়াই কেতিয়া যোগ দিছিলে? 1998-ত। 2014 চনত ৰাছিয়াৰ G8-ৰ সদস্যতা কিয় স্থগিত কৰা হৈছিল? 2014 চনত ৰাছিয়াৰ G8-ৰ পৰা কিয় উলিয়াই দিয়া হৈছিলে? তাৰ কাৰণটো আছিলে ইউক্ৰেইনত হস্তক্ষেপৰ বাবে। ইউক্ৰেইনত ৰাছিয়াই হস্তক্ষেপ কৰিছিলে। তাৰপিছতে আহিল তলৰ কোনটো G8-ৰ বৈশিষ্ট্য? অপশ্যন নম্বৰ A, স্থায়ী সচিবালয় আছে, সদস্যতাৰ স্পষ্ট মানদণ্ড আছে, EU অৰ্থাৎ ইউৰোপীয়ান ইউনিয়নৰ সদস্য নহয়, সদস্যসকলক উন্নত গণতান্ত্ৰিক দেশ। ইয়াৰ ভিতৰত আটাইতকৈ শুদ্ধটো হৈছে অপশ্যন নম্বৰ D, সদস্যসকল উন্নত ডেম'ক্ৰেটিক কাউণ্ট্ৰিৰ সদস্য। ভাৰতক 2025 G7 ছাবমিটক লৈ কোনে আমন্ত্ৰণ জনায়? অৰ্থাৎ 2025 চনৰ যি G7 ছাবমিট হৈছে 15 জুন to 17 জুন, কোনে আমন্ত্ৰণ জনায়? মাৰ্ক কাৰ্নি। মাৰ্ক কাৰ্নি হৈছে কানাডাৰ প্ৰাইম মিনিষ্টাৰ। তাৰ আগত যোনজন আছে জাষ্টিন ট্ৰুডিউ, তেওঁৰ লগতো আমাৰ ভাৰতৰ লগত সংঘাতেই হৈছিলে। কানাডাই খালিস্তানী হত্যা হ'ল বুলি ভাৰতক মিছা অভিযোগ দিছিলে। তো জাষ্টিন ট্ৰুডো আছিলে আগৰজন, এতিয়া বৰ্তমানজন হৈছে মাৰ্ক কাৰ্নি। তলৰ কোনটো G7-ৰ সদস্য নহয়? জাপান, জাৰ্মানী, ভাৰত, ইটালী। ভাৰত, চীন, ব্ৰাজিল আদি ৰাষ্ট্ৰবোৰে G7-ৰ বাহিৰত থকাৰ কাৰণ কি? অৰ্থাৎ ভাৰত, চীন, ব্ৰাজিল ইত্যাদি ৰাষ্ট্ৰসমূহ G7-ৰ পৰা G7-ত কিয় নাই তেওঁলোক? ইয়াতে কাৰণটো হ'ল, আটাইতকৈ সঠিক কাৰণটো GDP কম, সেইটো নহয়। সামৰিক শক্তিৰ অভাৱ কেতিয়াও নহয়, গঠনমূলক ভূমিকা নাই কেতিয়াও নহয়, উন্নয়নশীল আৰু উদীয়মান ৰাষ্ট্ৰ অৰ্থাৎ ডেভেলপিং কাউণ্ট্ৰি। ঠিক আছে, ডেভেলপিং কাউণ্ট্ৰি। তাৰপিছতে আহিছে তলৰ কোনখন বিকল্প ফৰাম G7-ৰ আধিপত্যৰ বিকল্প হিচাপে উদয় হয়? মই ইতিমধ্যে কৈছোৱে, এইটো হৈছে
প্ৰিক্স ঠিক আছে, মনত ৰাখিব। 2025 চনৰ G7 শীৰ্ষ সন্মিলনত উপস্থিত ভাৰতীয় নেতা কোন আছিলে? ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ক্লিয়াৰ? এইখিনি আছিলে G7 ওপৰত যিখিনি যেনেধৰণৰ কুৱেশ্যন আহিব পাৰে বা আমাৰ যিসমূহ কম্পিটিটিভ এক্সামত আহি থাকে। যদি আপুনি UPSC বা APSC কাৰণে পঢ়িছে তেতিয়াহ'লেতো অলপমান ডিটেইলছত পঢ়িব লাগিব। এইখিনি বেছিক এক্সামৰ কাৰণে যিসমূহ সাধাৰণতে গ্ৰেড 3 গ্ৰেড 4 কাৰণে পৰীক্ষা হৈ থাকে বা অসম পুলিচৰ কাৰণে হৈ থাকে। তো আৰু যিসকলে ADR ইণ্টাৰভিউ দিবলৈ যাব তেওঁলোকৰ কাৰণেও গুৰুত্বপূৰ্ণ। তো যিসকলে ভিডিঅ'টো চাইছে তেওঁলোকে নিশ্চয় উপকৃত হ'ব, কাৰণ বৰ্তমান G7 হৈ গৈছে যিহেতু, তো ইয়াৰ ওপৰত প্ৰশ্ন অহাৰ সম্ভাৱনা খুব বেছি আছে। লগতে এইখিনি কথা আছিলে। তো যিসকলে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'লে আৰু মই ভাল কণ্টেণ্ট আনি থাকিম, আপোনালোকে ভিডিঅ'সমূহ পাই থাকিব। লগতে কিবা সুধিব লগা থাকিলে কমেণ্টত সুধিব পাৰে আৰু লগৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়া মই অলপমান মটিভেশ্যন পাওঁ আৰু কাম কৰাৰ, আপোনালোকৰ কাৰণে আৰু ভাল কণ্টেণ্ট বনাই আছোঁ। তো সেইখিনি লৈ আহিম। তো আজিলৈ ইমানে, ধন্যবাদ।